দেৰগাঁওস্থিত অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ লাচিত বৰফুকন পুলিচ একাডেমী যোৱা নিশা দুটা প্ৰশিক্ষাৰ্থী গোটৰ মাজত সংঘটিত এক সংঘৰ্ষত 7জনকৈ আৰক্ষী প্ৰশিক্ষাৰ্থী আহত হ'ব লগা ঘটনাই এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিটিজিত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আৰক্ষীসকলৰ দুটা ফৈদৰ মাজত এগৰাকী মহিলাৰ কাপোৰ খোলাৰ দৃশ্য গোপনে চাই থকাক লৈ মণিপুৰী আৰক্ষীসকলে বাধা দিয়াত নাগালেণ্ড আৰক্ষী প্ৰশিক্ষাৰ্থীসকলৰে কাজিয়াৰ সূত্ৰপাত হয়। এই কাজিয়াত চোকা অস্ত্ৰৰ আক্ৰমণত 7জনকৈ আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্তসকলক দেৰগাঁও সামূহিক চিকিৎসালয়লৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় আৰু ইয়াৰে 3জনৰ উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে এই আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈ থকা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ খবৰ পাই গোলাঘাট জিলাৰ জিলায়ুক্ত আৰক্ষী অধীক্ষক আদি ঘটনাস্থলীলৈ আহি ঘটনাৰ বুজ লয়। ইফালে ঘটনাৰ পাছতে একাডেমীৰ কৰ্তৃপক্ষই ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল জানিব পৰা গৈছে। এটা ভিৰৰ কাজিয়া বুলি গম পোৱা গৈছে। এতিয়া কাৰ মাজত লাগিছে কোৱা নাই কোনো, কিন্তু কাজিয়া লাগি আহিছে আৰু গোটেইকেইজন পুলিচৰ ট্ৰেইনিয়ে হয়, BTC পৰা আহিছে। আপোনাৰ টোটেল আহিলে 7জনৰ আমি 3জনক CT স্কেনৰ কাৰণে যোৰহাটলৈ পঠিয়াইছোঁ, বাকীকেইজন ষ্টেবলে আছে। CT স্কেনৰ কাৰণে পঠিয়াইছোঁ। বৰ কিন্তু কাট ইঞ্জুৰি আছে, ব্লাড ইঞ্জুৰিও আছে। নামখিনি তেওঁলোকে ভালদৰে কোৱাও নাই, তথাপিও JB অৰুণ বুলি এজন আছে, ক্লিণ্টন কেংটং আছে, KH দীপক সিং, এই 3জনক CT স্কেনৰ কাৰণে পঠিয়াইছোঁ। বাকী মহম্মদ আমিন খান আছে, TH অজিত, পেলে, চেলজেল লিকাং আৰু এইকেইটা টোটেল 7জন। তেল মানে চোকা অস্ত্ৰ যেনে লাগিছে, কাট ইঞ্জুৰি আছে, এতিয়া চোকা অস্ত্ৰই হ'ব, চাৰ্ট উইপন হয় আৰু বাকী ব্লাড ইঞ্জুৰি আছে। তেওঁলোকৰ ঘৰ মণিপুৰে হয় আৰু 2জনমান নাগালেণ্ডৰো আছে 2জনমান। দেৰগাঁৱৰ পৰা ইন্দু ফুকন মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।